এনেকুৱা ল'ৰা ছোৱালী থকাতকৈ মৰি যোৱাটোৱে ভাল, যোনে নেকি নিজৰ জীৱনটোতকৈ এটা আইফোনক আটাইতকৈ ডাঙৰ বুলি ভাবে। শুনিবলৈ বেয়া লাগিছে, কিন্তু ভাবি চাওকচোন, কোনোবাই ভালকৈ খাবলৈ পোৱা নাই আৰু কোনোবাই ভালকৈ থাকিবলৈ পোৱা নাই। তেনেস্থলত ইমান এটা সুন্দৰ জীৱন দিয়াৰ পিছতো যদি এটা আইফোনৰ কাৰণে আত্মহত্যাৰ দৰে পথ বাছি ল'বলগীয়া হয়, মানে তাক কি বুলি বৰ্ণনা কৰিব? এই ছ'চিয়েল ষ্টেটাছৰ শ্ব' অফৰ নামত আমি আমাৰ জীৱনটো বাৰু বেলেগ এটা দিশলৈ ঠেলি পঠিওৱা নাই। মানে শুনিবলৈ কেনেকুৱা লাগিছে বাৰু ভাবি চাওকচোন। মহাৰাষ্ট্ৰৰ এটা 18 বছৰীয়া ল'ৰা, যাৰ ডিমাণ্ড আছিল এটা আইফোন, যেনেকৈ নহওক লৈ দিব লাগে, কিন্তু বাপেকে লৈ দিবলৈ অমান্তি কৰাত এটা পাহাৰৰ ওপৰত গৈ আত্মহত্যাৰ চেষ্টা কৰে। বাপেকে বচাবলৈ গৈ শ্লিপ হৈ পুতেকৰ লগতে বাপেকৰো মৃত্যু হয়, আৰু তাৰ পিছত মাকেও জঁপিয়াই দিয়ে। ভাবকচোন, এটা আইফোনৰ কাৰণে এটা সম্পূৰ্ণ পৰিয়াল। মোৰ অলপো বেয়া লগা নাই সেই ল'ৰাটোৰ কাৰণে, বেয়া লাগিছে সেই বাপেকৰ কাৰণে, যিয়ে বচাবলৈ গৈ পুতেকৰ লগতে বাপেকৰো মৃত্যু হ'ল। বেয়া লাগিছে সেই মাকজনীৰ কাৰণে, যিয়ে নেকি নিজৰ নেকলেছ পৰ্যন্ত বিকিবলৈ সাজুৱাই আছিল পুতেকৰ এটা আইফোনৰ কাৰণে। সৰুৰে পৰা ল'ৰা ছোৱালীবোৰক মাক বাপেকে যিটোকে বিচাৰে সেইটোকে দিয়াৰ বাবেও আজিকালি একাংশ ল'ৰা ছোৱালী এনেকুৱা পৰ্যায়লৈ আহিব পাৰে নি বাৰু? আপোনালোকে কি ভাবে? কমেণ্ট বক্সত জনাবচোন।